অৱশেষত দৰমহা বৃদ্ধি সন্দৰ্ভত বৃহৎ সুখবৰ আহিছে। বিদেশত থাকিলেও মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে ইতিবাচক পদক্ষেপ যে অচিৰে বৃদ্ধি পাব দৰমহা। অংগনবাড়ী, আশা লগতে মধ্যাহ্ন ভোজনৰ কৰ্মী, ৰান্ধনিৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে যে দৰমহা বৃদ্ধিৰ বিষয়টো আৰু এখোজ আগুৱাই গৈছে। বৃহৎ সুখবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুসৰি 3জনীয়া মন্ত্ৰীৰ সমিতিয়ে অচিৰে দৰমহা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আগন্তুক বাজেটত দৰমহা বৃদ্ধিৰ এই বিষয়টো সন্নিৱিষ্ট হ'ব আৰু বিদেশত থাকিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাইছে, যাৰ ফলত দীৰ্ঘদিনে দৰমহা বৃদ্ধিৰ বাবে দাবী কৰি অহা অংগনবাড়ী কৰ্মী, সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু কৰ্মী লগতে আশা কৰ্মীসকল এতিয়া উপকৃত হ'ব। উল্লেখ্য যে ৰাজ্যিক কেবিনেটে অলপতে এইসকল কৰ্মীৰ মাহেকীয়া পাৰিতোষিক অৰ্থাৎ দৰমহা বৃদ্ধিৰ বাবে এখন সমিতি গঠন কৰি দিছিল। এই সমিতিত বিত্তমন্ত্ৰী অজন্তা নেওগ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আছে আৰু সমিতিয়ে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা বুলি প্ৰকাশ পাইছে। চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সমিতিয়ে কেইবালানিও আলোচনা কৰিছে। ইয়াৰ পাছতে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব আৰু বিদেশৰ পৰা উভতি আহিলে মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰিব। লগতে পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে এই কৰ্মীসকলৰ দাবী কৰা ধৰণে দৰমহা বা পাৰিতোষিক বৃদ্ধি কৰিব পৰা নহ'ব, কিন্তু দেশৰ আন ৰাজ্যৰ কৰ্মীসকলে লাভ কৰা পাৰিতোষিকৰ তুলনামূলক অধ্যয়ন কৰি অসম চৰকাৰেও দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ল'ব। গতিকে পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ'লেও পাৰিতোষিক বৃদ্ধি হোৱাটো নিশ্চিত আৰু দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকা আদিয়ে নিজৰ নিজৰ বিভাগৰ ওচৰত দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে, কিন্তু বিভাগসমূহে তেওঁলোকৰ দাবী কাৰ্যকৰী কৰা নাছিল, যাৰ বাবে আন্দোলন, কৰ্মবিৰতি আদিও পালন কৰা পৰিলক্ষিত হৈছে। আৰু আগন্তুক বৰ্ষত ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ পূৰ্বে যিকোনো পৰ্যায়ৰ কৰ্মীক চৰকাৰে অসন্তুষ্ট কৰিব খোজা নাই। তেওঁলোকৰ দাবী কৰা পৰিমাণৰ সা সুবিধা দিব নোৱাৰিলেও কিছু পৰিমাণে বৃদ্ধি কৰাৰ পৰামৰ্শ, বৃদ্ধি কৰাৰ সামৰ্থ্য চৰকাৰ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে কেবিনেট সমিতিৰ জৰিয়তে গঠন কৰি দিয়া 3জনীয়া মন্ত্ৰী গোটৰ পৰা প্ৰতিবেদন লাভ কৰিলে দৰমহা তথা পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰিব। ৰাজ্য চৰকাৰে অহা 10 মাৰ্চত আগন্তুক বিত্তীয় বাজেট দাখিল কৰিব আৰু সেই বাজেটত পাৰিতোষিক বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত লিপিবদ্ধ হোৱাটো নিশ্চিত হৈ পৰিছে। আৰু এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী লগতে মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে বৃহৎ সুখবৰ। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।